পোনপ্ৰথমে মই বাৰকুৰি অঞ্চলৰ সমগ্ৰ অঞ্চলবাসীকে মই অশেষ ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোক এনেদৰে ইমান আদৰ সন্মান আৰু মৰম যচাৰ কাৰণে মই সকলোকে অশেষ ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আমাৰ অনাগত দিনত উঠি অহা প্ৰজন্মই মোৰ দৰে আৰু মোতকৈও আৰু ভালকৈ যাতে আৰু কোনোবা খেলুৱৈ হওক বা অন্য দিশে আগবাঢ়ি যাওক, ল'ৰা ছোৱালীখিনি যাতে ভৱিষ্যতে তেওঁলোকে সৎ পথেৰে আগবাঢ়ি যাওক, এইটোৱে মই আশা কৰি ৰাখিছোঁ। তাৰ বাবে সমস্ত আমাৰ বাৰকুৰি অঞ্চলৰ সমূহ ৰাইজে যাতে তেওঁলোকক উৎসাহিত কৰিব লাগে উঠি অহা নৱ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক, আৰু তেওঁলোকৰ যিখিনি সা সুবিধা অসুবিধা এইখিনি লক্ষ্য ৰাখি সকলোৱে সহায় সহযোগিতা আগবঢ়াব লাগে বুলি মই অনুৰোধ জনাইছোঁ। আপোনাৰ ইভেণ্ট মই সুদূৰ টাইৱান দেশৰ নিউ টাইপি চিটিত আমাৰ খেল অনুষ্ঠিত হৈছিলে যোৱা মে' মাহৰ 17 তাৰিখৰ পৰা 30 মে'লৈকে। তাত ৱৰ্ল্ড মাষ্টাৰ্ছ গেম হৈছিল 2025 চনৰ। মই তাত 40 বছৰ অনুৰ্ধৰ মহিলা শাখাত ট্ৰিপুল জাম্পত ৰূপৰ পদক আৰু লং জাম্পত ব্ৰঞ্জৰ পদক স্থান পাবলৈ সক্ষম হ'লোঁ। আচলতে মোৰ বাবে সহজ মুঠেই নাছিল, যিহেতু মই 2 বছৰৰ পৰাই এই খেলখন খেলিবৰ বাবে মই শাৰীৰিক মানসিকভাৱে মই প্ৰস্তুতি চলাইছিলোঁ। দিনে ৰাতিয়ে মই এই খেলখনৰ কাৰণে মই সকলো সমস্যা থাকিলেও তাৰ মাজতে মই নিজৰ বাবে সময় উলিয়াই নিজৰ বাবে অনুশীলন কৰিছিলোঁ ৰাতিপুৱা আৰু গধূলি। গতিকে এই দুয়োটা সময় উলিয়াবৰ বাবে মোৰ যথেষ্ট কষ্ট হৈছিল, কিন্তু মোৰ মানসিক যিখিনি মোৰ কৰিবলগীয়া আছে সেইবাবে মই মনৰ ফালৰ পৰাই মই বহুত দিনৰ পৰা মই এই প্ৰস্তুতি চলাই আছিলোঁ। গতিকে মোৰ এই খেলখন খেলিবৰ বাবে মই ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰি দেশৰ হৈ সুনাম কঢ়িয়াই আনিবৰ বাবে মোৰ যথেষ্ট কষ্ট হৈছিল, কিন্তু মই এইখিনি মই পাম বুলি মই আশাও কৰা নাছিলোঁ। কিন্তু মোৰ এইখিনি কৰাৰ বাবে মোৰ কষ্ট সফল হ'ল বুলি মই ভাবোঁ, আৰু মই এনেদৰে মই ভৱিষ্যতেও আৰু কষ্ট কৰি যাম, যাতে উঠি অহা ল'ৰা ছোৱালীখিনি মোক দেখি পায় তেওঁলোকেও যাতে আৰু সৎপথেৰে খেলৰ যোগেদি হওক বা তেওঁলোকে আগুৱাই আহিব পাৰে, তাৰ বাবে মই সদায় আগুৱাই গৈ থাকিম। হয়, আমি বাৰকুৰি আঞ্চলিক যুৱ সংঘ, বাৰকুৰি আঞ্চলিক ক্ৰীড়া সন্থা আৰু বাৰকুৰি আঞ্চলিক মহিলা সমিতিয়ে এটা অনুষ্ঠান আয়োজন কৰিছিলোঁ। আমাৰ বাৰকুৰি এগৰাকী সুযোগ্য সন্তান গীতাঞ্জলি বৰা, বাৰকুৰি হাতীগড় গাঁৱৰ এগৰাকী সন্তান। তাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে টাইৱানত অনুষ্ঠিত হোৱা ৱৰ্ল্ড মাষ্টাৰ্ছ এথলেটিক্স 2025 সেই প্ৰতিযোগিতাত 40 বছৰ অনুৰ্ধৰ মহিলা শাখাত অনুষ্ঠিত কৰি ট্ৰিপল জাম্পত ৰূপৰ পদক আৰু লং জাম্পত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ভাৰতবৰ্ষৰ লগতে বাৰকুৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই মুহূৰ্তত আমি তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি বাৰকুৰিবাসী আজি গৌৰৱান্বিত, আজি উৎফুল্লিত।